বৰপেটা জিলাৰ খোলাবান্ধা অঞ্চলৰ পথৰ দুৰৱস্থা। খোলাবান্ধাৰ উত্তৰ চৰৰ কেইবাখনো গাঁৱৰ শ শ ছাত্ৰ ছাত্ৰীৰ দুৰ্দশা। ভোৰেৰে পাৰ হৈ বিদ্যালয়লৈ অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীসকলে। বিদ্যালয় অভিমুখী পথৰ এছোৱা ভোৰেৰে আন এছোৱা এককাল পানী ভাঙি পাৰ হৈ যায়। এনেদৰে নদী পাৰ হৈ যোৱাৰ সময়তে প্ৰায় সংঘটিত হয় দুৰ্ঘটনাও। বৰ্ষাকালৰ প্ৰায় ৬-৭ মাহ এনেদৰে অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অঞ্চলবাসীয়ে। গৰ্ভৱতী আৰু ৰোগীসকলৰ সাঙিৰে নিব লাগে চিকিৎসালয়লৈ। খোলাবান্ধা অঞ্চলৰ সৰ্বস্তৰৰ লোকে যাতায়াতৰ নামত ভুগিছে এতিয়া নৰক যন্ত্ৰণা। এখন পকী দলং নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়কক দাবী জনাইছে ৰাইজে। অসুবিধা হৈছে। আজি দশক ধৰি আমাৰ এই শ শ ছাত্ৰ ছাত্ৰী ইফালে কেইবাটাও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, কেইবাটাও জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, লগতে আমাৰ একমাত্ৰ শিক্ষানুষ্ঠান খোলাবান্ধা হায়াৰ ছেকেণ্ডেৰীৰ শ শ ছাত্ৰ ছাত্ৰী দৈনিক এই ৰাস্তাৰে যাতায়াত কৰে। লগতে ইফালে আপোনালোকে জানে এটা PSC আছে, সেই PSCৰ ৰোগীসকলেও এইটো ৰাস্তাৰে যাব লগা হয়। অতি পৰিতাপৰ বিষয়, দশক ধৰি এই ৰাস্তাটোৰ কোনো উন্নত হোৱা নাই, কোনো উন্নয়নমূলক কাম হোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষ লগতে আমাৰ নতুন বিধায়ক মাননীয় আব্দুৰ ৰহিম আহমেদৰ প্ৰতি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই ৰাস্তাখন মেৰামতি কৰি দিয়ে। লগতে ইয়াতে এটা পকা ব্ৰিজৰ প্ৰয়োজন। এই ব্ৰিজখন দি যাতে আমাৰ এই কণ মইনাহঁতৰ লগতে ৰোগীসকলৰ লগতে হাতৰুৱা বাটৰুৱা যিমান মানুহ আছে এওঁলোকৰ এই জমৰ যাতনাত ভুগি থকা কষ্ট যাতে